নমস্কাৰ বন্ধু বান্ধৱীসকল জিৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ এমচিকিউ আলোচনা কৰি আছো বৰ্তমান আমি প্ৰাচীন অসমৰ সময়খিনিৰ কথা আলোচনা কৰি আছো আমি পাই আহিছো যে প্ৰাচীন অসমৰ সময়খিনিত তিনিটা প্ৰধান বংশই শাসন কৰিছিল সেইকেইটা হৈছে বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ আমি এতিয়ালৈকে শালস্তম্ভ বংশৰ বিষয়ে আলোচনা কৰিলো আজি আমি আলোচনা কৰিম সেই সময়ৰ এটা অন্যতম বংশ পাল বংশৰ বিষয়ে আমি এই ভিডিওটোত এমচিকিউ বিলাক আলোচনা কৰিম যদিও আমি গোটেইখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে পাল বংশৰ ৰজাসকলে 900 ৰ পৰা 1000 এডি লৈকে শাসন কৰিছিল 1000 এডি মানে 1138 মানলৈকে তেওঁলোকে শাসন কৰিছিল ঠিক আছে এটো খুলিব পাৰে বৰ্মন বংশৰ ৰজাসকলে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিল 900 ৰ পৰা 1100 এডি লৈ ঠিক আছে এতিয়া আমি পাল বংশৰ ৰজাসকলৰ বিষয়ে চাই লওঁ কোন কোন ৰজাই শাসন কৰিছিল পাল বংশৰ 8জন ৰজাই শাসন কৰিছিল সেইকেইজন হৈছে ব্ৰহ্মপাল ৰত্নপাল ইন্দ্ৰপাল এই ইন্দ্ৰপালৰ পাছতে পুৰন্দপাল নামৰ এজনে শাসন কৰিছিল কিন্তু তেওঁ বহুত বেছি কম দিন শাসন কৰিছিল তেওঁৰ কোনো বিশেষ তথ্য পোৱা নাযায় তাৰ পাছত আহিলে জোৰাপাল বা গোপাল তাৰ পাছত আহিলে হৰ্ষপালা ধৰ্মপালা আৰু জয়াপালা এই জয়াপালা হৈছে পাল বংশৰ শেষৰজন ৰজা ব্ৰহ্মপালা হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল জয়পালা ৰত্নপালা ব্ৰহ্মপালা আৰু গোপালা পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল ব্ৰহ্মপালা এটো মনত ৰাখিব কোনোবা এটা বংশ পঢ়োতে সেই বংশটোৰ প্ৰতিষ্ঠাপক ৰজা আৰু শেষৰ ৰজাজন জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় মই প্ৰত্যেকটো ভিডিওতে সেই কথাটো কৈ আহিছো এই পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ব্ৰহ্মপালা তেওঁ কিমান চনত পাল বংশ প্ৰতিষ্ঠা কৰিছিল 990 এডিত এই যিজন ব্ৰহ্মপাল নামৰ লোক আছিল বা যিজন ৰজা আছিল তেওঁ ৰাইজে বা গাঁৱৰ কোনোবা এটা প্ৰতিনিধিয়ে তেওঁক নিৰ্বাচন কৰি পেলাই সিংহাসনত উঠাইছিল কি হয় ইয়াৰ আগৰ যেটো বংশ আছিল শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিল ত্যাগসিংহ তেওঁ অপুত্ৰক আছিল মানে তেওঁ কোনো সন্তান নাছিল আৰু সন্তান নথকাৰ কাৰণে শালস্তম্ভ বংশ হেকিনতে শেষ হৈছিল আমি পঢ়িছিলো যে শালস্তম্ভ বংশৰ শেষৰ ৰজা আছিল ত্যাগসিংহ তাৰ পিছত কি হল এতিয়াটো ৰজা এজন লাগিব ন ৰাইজৰ কাৰণে এজন কোন ৰজা হ'ব তেওঁটো সন্তান নাই তেতিয়া কি কৰিলে গাঁৱৰ ৰাইজে এই ব্ৰহ্মপালক নিৰ্বাচন কৰিলে আৰু নিৰ্বাচন কৰি তেওঁলোকৰ ৰজা পাতিলে যেহেতু তেওঁ উপাধিটো পাল সেইকাৰণে সেই পালটো লৈ তেওঁলোকৰ বংশটোৰ নাম পাল বংশ হ'ল তাৰপাছত নেক্সট কোৱেশ্চন ব্ৰহ্মপালক কোনে কামৰূপৰ ৰজা হিচাপে নিৰ্বাচন কৰিছিল মই আপোনালোকক কৈছো পূৰ্বৰ নেক্স ৰাভা ত্যাগসিংহই স্থানীয় মুখিয়ালসকলৰ এখন পৰিষদে বংগৰ পাল সাম্ৰাজ্যৰ সামৰিক বাহিনীয়ে সুবুৰীয়া এজন ৰজাই তেওঁ কোনে নিৰ্বাচন কৰিছিল স্থানীয় মুখিয়ালৰ এখন পৰিষদে মানে গাঁৱৰ লোকসকলে তেওঁক নিৰ্বাচন কৰি পেলাই ৰজা পাতিছিল সুধিব পাৰে কোনজন মানে এনেকুৱা ৰজা আছিল প্ৰাচীন কালত যাক নিৰ্বাচন কৰা হৈছিল কোন হয় হেজন ব্ৰহ্মপাল নেক্সট কোৱেশ্চন ব্ৰহ্মপালৰ অধীনত প্ৰতিষ্ঠা হোৱা কামৰূপৰ পাল বংশৰ আদি ৰাজধানী কি আছিল আদি ৰাজধানী মানে একদম প্ৰথম ৰাজধানী বা ব্ৰহ্মপালে ক'ত শাসন কৰিছিল ধৰিছে পাকজ্যোতিষপুৰ কামৰূপ দুৰ্জয় হৰুপেশ্বৰ পাল বংশৰ প্ৰথম বা আৰম্ভণিৰ ৰাজধানীটো আছিল হৰুপেশ্বৰ এটো মনত ৰাখিব তেওঁলোকে মানে প্ৰথম কোৰ পৰা শাসন আৰম্ভ কৰিছিল হৰুপেশ্বৰ আৰু আপোনালোকৰ এটো মনত আছে নে মোক জনাবচোন কমেন্ট কৰি হৰুপেশ্বৰ বৰ্তমানৰ কোনখিনি জাগাৰ কথা কোৱা হৈছে তাৰ পাছৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো বংগৰ পাল বংশৰ ৰজা ৰাজ্যপালক পৰাস্ত কৰি কোনজন কামৰূপৰ পাল ৰজা পৰিচিত আছিল মানে বংগটো এটা সেই সময়ত পাল বংশই শাসন কৰিছিল আমি আগতেও পাইছো পাল বংশৰ কথা সেই পাল বংশটোৰ এজন ৰজা আছিল ৰাজ্যপাল সেই ৰাজ্যপালক আমাৰ কামৰূপৰ এজন ৰজাই পৰাস্ত কৰিছিল তেওঁৰ নামটো কি সুধিছে জয়পাল ৰত্নপাল ধৰ্মপাল হৰিচন্দ্ৰ বংগৰ পাল বংশৰ ৰজা ৰাজ্যপালক পৰাস্ত কৰিছিল ৰত্নপালে পাল বংশৰ প্ৰথম ৰজা ব্ৰহ্মপালৰ পুত্ৰ ৰত্নপালে তেওঁক পৰাস্ত কৰিছিল আমি পাইছো প্ৰথম ৰজা হ'ল ব্ৰহ্মপাল আৰু তাৰ পাছৰ ৰজা হৈছে কোন হৈছে ৰত্নপাল আৰু তেওঁ কাক পৰাস্ত কৰিছিল ৰাজ্যপালক ৰত্নপাল ৰত্নৰ দৰে উজ্জ্বল আছিল আৰু তেওঁ শাসন ব্যৱস্থা বহুত ন্যায়িকৈ চলাইছিল নেক্সট কোৱেশ্চন ৰত্নপালৰ দিনত কামৰূপৰ পাল বংশীয়ৰ ৰাজধানী হৰুপেশ্বৰৰ পৰা কোনখন নতুন নগৰলৈ স্থানান্তৰিত কৰা হৈছিল অৰ্থাৎ ৰত্নপালৰ সময়ত হৰুপেশ্বৰৰ পৰা পাল বংশৰ ৰাজধানী অন্য এটা জাগালৈ লৈ যোৱা হৈছিল সেই জাগাটোৰ নাম কি সুধিছে পাকজ্যোতিষপুৰ কামপুৰ নগৰ দুৰ্জয়া তেজপুৰ ইয়াৰ উত্তৰটো হৈছে দুৰ্জয়া অৰ্থাৎ ৰত্নপালে তেওঁৰ ৰাজধানী কলৈ লৈ গৈছিল দুৰ্জয়ালৈ আৰু সেই ৰাজধানীটোৰ চাৰিওফালে এটা দুৰ্গ বনাইছিল আৰু যাৰ নাম দিছিল শ্ৰী দুৰ্জয় যাতে মানে কোনোবা আহি সেই ৰাজধানীখন আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে এখন ধুনিয়াকৈ তেওঁ মানে চাৰিওফালে দুৰ্গ সজাইছিল কোনখন তামৰ প্লেট অনুদানত ৰত্নপালৰ সাময়িক শক্তি আৰু প্ৰভাৱৰ কথা উল্লেখ আছে তেজপুৰ তামৰ প্লেট নিধানপুৰ তামৰ ফ্লক বৰগাঁও তামৰ প্লেট দুবি তামৰ প্লেট
বৰগাঁও তামৰ প্লেটত ৰত্নপালৰ সাময়িক শক্তি আৰু প্ৰভাৱৰ কথা উল্লেখ আছে আৰু এই যিখন বৰগাঁও তামৰ প্লেট আছিলে সেই তামৰ প্লেটখনত শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিছে আমি আগতে যেতিয়া শালস্তম্ভ বংশৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে ৰত্নপালৰ বৰগাঁও তামৰ প্লেটত তাৰ কথা উল্লেখ আছে শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে উল্লেখ আছে এইটো মনত ৰাখিব সেইখনৰ কাৰণে কোনে অনুদান জাৰি কৰিছিলে সেইখনৰ কাৰণে অনুদান জাৰি কৰিছিলে ৰত্নপালে তেওঁ যে জয় কৰিছিলে যে ৰাজ্যপালক জয় কৰিছিলে সেই জয় কৰাৰ কথাবিলাকো সেই বৰগাঁও তামৰ প্লেটখনতে উল্লেখ আছে নেক্সট কুৱেশ্যন কামৰূপৰ পাল ৰজাসকলে গুপ্তসকলৰ সাম্ৰাজ্যবাদীৰ উপাধিৰ সৈতে মিল থকা কি উপাধি গ্ৰহণ কৰিছিলে পৰম শতকা পৰম দৈত্যক পৰম ভট্টক মহাদিৰাজ কলিংগাধিপতি গৌডেশ্বৰ পাল বংশৰ ৰজা ৰত্নপালে এই উপাধিটো গ্ৰহণ কৰিছিলে যেতিয়া তেওঁ ৰাজ্যপালক হৰুৱাই তেওঁ পৰম দৈত্যক পৰম ভট্টক মহাধিৰাজ উপাধি গ্ৰহণ কৰিছিলে তাৰপাছৰ নেক্সট কুৱেশ্যন হৈছে বৰগাঁও আৰু শুৱালকুছি প্লেট অনুদান দিয়াৰ সময়ত ৰত্নপালৰ বাসস্থান ক'ত আছিলে আমি পাইছোঁৱেই তেওঁ সৰুপেশ্বৰৰ পৰা ৰাজধানী দুৰ্জয়লৈ লৈ গৈছিলে আৰু যেতিয়া তেওঁ সেই অনুদানকেইখন জাৰি কৰিছিলে তেতিয়া তেওঁৰ ৰাজধানী ক'ত আছিলে দুৰ্জয়ত আছিলে এতিয়ালৈকে তেওঁৰ আমি কেইবাখনো কপাৰ প্লেটৰ কথা আলোচনা কৰিছোঁ সেইকেইখন হৈছে বৰগাঁৱত শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰা হৈছে আৰু তেওঁৰ শক্তিশালী সাময়িক শক্তিৰ বিষয়ে আলোচনা কৰা হৈছে তাৰপাছত ছেকেণ্ডখন হৈছে শুৱালকুছি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন যিখন আমাৰ শুৱালকুছিত আছে ইয়াৰ উপৰিও তেওঁ অন্য এখন তামৰ প্লেটো আছে সেইখন হৈছে কৰাইবাৰী তামৰ প্লেট ইয়াৰ নেক্সট কুৱেশ্যনটো তাৰ লগতে ৰিলেটেড হয় এতিয়া কুৱেশ্যনটো চাই লওঁ ৰত্নপালে জাৰি কৰা কোনটো অনুদান শেষৰবাৰৰ বাবে আৱিষ্কাৰ হৈছিল যিটোৱে মূলধনৰ নথিভুক্ত কৰিছিলে গুৱাহাটী অনুদান গছতাল অনুদান কৰাইবাৰী প্লেট নালন্দা আছিল ইয়াৰ উত্তৰটো হৈছে কৰাইবাৰী প্লেট যিখন ৰত্নপালে জাৰি কৰিছিলে মই অলপ আগতে কৈ ৰত্নপালে জাৰি কৰা সেই কৰাইবাৰী প্লেটখন বৰ্তমান নগাঁৱত আছে তাৰপাছৰ কুৱেশ্যন পুৰন্ধৰপাল কোন বংশৰ ৰজা আছিলে বৰ্মন বংশৰ কামৰূপৰ পাল বংশৰ বংগৰ পাল বংশৰ ৰজা আছিলে শালস্তম্ভ বংশৰ ৰজা আছিলে এওঁ কামৰূপৰ পাল বংশৰ ৰজা আছিলে আৰু এওঁ বহুত কম সময় শাসন কৰিছিলে বহুত বেছি সময় শাসন কৰা নাছিলে ইয়াৰ পাছতেই তেওঁ পুত্ৰ ইন্দ্ৰপাল ৰজা হয় ইন্দ্ৰপাল কোন বংশৰ অংশ আছিলে বৰ্মন বংশ ম্লেছা বংশ কামৰূপৰ পাল বংশ সেনা বংশ আমি এতিয়া পঢ়ি আছোঁ পাল বংশ ইন্দ্ৰপাল কোন বংশৰ ৰজা আছিলে পাল বংশৰ ৰজা আছিলে নেক্সট কুৱেশ্যন ইন্দ্ৰপালে কোন দুটা তামৰ প্লেটৰ অনুদান জাৰি কৰিছিলে আপোনালোকৰ এই যিখিনি তামৰ প্লেট অনুদান আছে সেই বা শিলালিপি আছে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় দেই এইখিনি মনত ৰাখিব নলন্দা আৰু খালিমপুৰ প্লেট গুৱাহাটী আৰু গুৱাকুচি প্লেট বাদল আৰু সানুখৰ প্লেট বৰগাঁও আৰু তেজপুৰ প্লেট ইন্দ্ৰপালে জাৰি কৰা দুখন তামৰ প্লেট হৈছে গুৱাহাটী আৰু গুৱাকুচি প্লেট এই গুৱাকুচিখন নলবাৰীত আছে নেক্সট কুৱেশ্যন কামৰূপৰ পাল ৰজা ইন্দ্ৰপালৰ পত্নী কোন আছিলে নয়ন দেৱী দুৰ্লভা ৰাজ্যদেৱী হৰ্ষ এইটো ইম্পৰ্টেণ্ট কেলে হয় তেওঁৰ পত্নী আছিলে ৰাজ্যদেৱী সেই ৰাজ্যদেৱী ৰাজকোট বংশৰ ৰাজকুমাৰী আছিলে মানে তেওঁ ৰাজকোট বংশৰ এগৰাকী ৰাজকুমাৰীক বিয়া কৰাইছিলে যাৰ নাম আছিলে ৰাজ্যদেৱী নেক্সট কুৱেশ্যনটো আছে ইন্দ্ৰপালৰ পত্নী ৰাজ্যদেৱী কোন বংশৰ আছিলে মই এতিয়া কৈছোঁৱেই তেওঁ কোন বংশৰ আছিলে ৰাজকোট বংশৰ আছিলে তেওঁৰ দুৰ্জয়ৰ ৰাজধানীখন কোনেও আক্ৰমণ কৰিব নোৱাৰাকৈ সুৰক্ষিত কৰি ৰাখিছিলে আৰু তেওঁ চন্দ্ৰ বংশৰ ৰজা কল্যাণ চন্দ্ৰৰ লগত যুদ্ধ হৈছিলে কিন্তু ইয়াত এড কৰা নহ'লে এইটো সুধিব পাৰে যে ইন্দ্ৰপালা কাৰ লগত যুদ্ধ কৰিছিলে চন্দ্ৰ বংশৰ ৰজা কল্যাণ চন্দ্ৰৰ লগত যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধত তেওঁ হৰুৱাইছিলে তেওঁ বহুত শক্তিশালী ৰজা আছিলে যেনেকৈ ৰত্নপাল শক্তিশালী আছিলে ঠিক তেনেদৰে আমাৰ ইন্দ্ৰপালো বহুত শক্তিশালী ৰজা আছিলে ৰত্নপালে ৰাজধানী শ্ৰী দুৰ্জয়লৈ লৈ গৈছিলে আৰু সেই শ্ৰী দুৰ্জয় ইন্দ্ৰপালে মানে সুৰক্ষিত কৰি ৰাখিছিলে যাতে কোনো আক্ৰমণ কৰিব নোৱাৰে ৰত্নপালৰ তামৰ প্লেটকেইখন হৈছে বৰগাঁও তামৰ প্লেট শুৱাকুচি তামৰ প্লেট চুৰাটবাৰী তামৰ প্লেট সেইদৰে ইন্দ্ৰপালৰ তামৰ প্লেটকেইখন হৈছে গুৱাহাটী আৰু গুৱাকুচি তামৰ প্লেট নেক্সট কুৱেশ্যনটো হৈছে গোপালৰ ৰাজত্বকাল আৰু পৰিয়ালৰ বিষয়ে তথ্যৰ অন্যতম মূল উৎস কি মানে গোপালৰ নামৰ যিজন ৰজা আছিলে তেওঁৰ ৰাজত্বকাল আৰু পাল বংশৰ বিষয়ে ক'ত উল্লেখ আছে বা কোনখন তামৰ ফলকত উল্লেখ আছে সেইটো প্ৰশ্ন সুধিছে এলাহাবাদ স্তম্ভৰ শিলালিপি খালিমপুৰ তামৰ ফলক গোপালাৰ গছতল তামৰ ফলক বদল স্তম্ভৰ শিলালিপি গোপালাৰ ৰাজত্বকাল আৰু পাল বংশৰ বিষয়ে গোপালাৰ গছতল তামৰ ফলকত উল্লেখ আছে তাত পাল বংশৰ ৰজাসকলৰ বিষয়ে গোপালাৰ যিখন গছতল গান্ধ বা গছতল শিলালিপি আছে তাত উল্লেখ আছে আৰু যিখন নগাঁৱত আছে এইটো সুধিব পাৰে দেই পাল বংশৰ ৰজাসকলৰ বিষয়ে কোনখন ইনস্ক্ৰিপশ্যনত লেখা আছে গোপালাৰ গছতল তামৰ ফলকত নেক্সট কুৱেশ্যন হৰ্ষপালৰ পিতৃ কোন আছিলে ধৰ্মপাল গোপাল দেৱপাল আৰু ৰত্নপাল হৰ্ষপালৰ পিতৃ আছিলে গোপালৰ পুত্ৰই হৈছে হৰ্ষপাল এই যিজন হৰ্ষপালা বা পাল বংশৰ অন্যতম ৰজা হৰ্ষপালা তেওঁ এজন পণ্ডিত আৰু কবি আছিলে কিন্তু কি হ'ল তেওঁৰ সময়ত পাল বংশৰ সীমা কমি গ'ল মানে সংকুচিত হ'ল
বহুত ডাঙৰ আছিলে ন পাল বংশৰ সীমাটো সেই সময়ত মানে সীমা কমি গৈছিলে তেওঁ পণ্ডিত আছিলে যদিও তেওঁৰ সীমা সুৰক্ষা কৰিব পৰা নাছিলে কিয়নো তেওঁৰ সময়ত বেংগলৰ বৰ্মন বংশৰ ৰজা জটা বৰ্মনৰ লগত যুদ্ধ কৰি হাৰিছিলে ইয়াৰ উপৰিও চালুক্য ৰজা বিক্ৰমাদিত্য ষষ্ঠই আক্ৰমণ কৰিছিলে হৰ্ষপালৰ দিনত কোনে আক্ৰমণ কৰিছিলে ইষ্ট বেংগলৰ জটা বৰ্মনে আক্ৰমণ কৰিছিলে আৰু ঠিক সেইদৰে চালুক্য ৰজা বিক্ৰমাদিত্য ষষ্ঠই আক্ৰমণ কৰিছিলে তাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ কামৰূপ ৰাজ্যৰ ধৰ্মপালে কোন সময়ত শাসন কৰিছিলে 960 পৰা 990 খ্ৰীষ্টাব্দ 915 পৰা 935 খ্ৰীষ্টাব্দ 1035 পৰা 1060 খ্ৰীষ্টাব্দ 1075 পৰা 1100 খ্ৰীষ্টাব্দ কামৰূপত ধৰ্মপাল নামৰ যিজন ৰজা আছিলে তেওঁ 1035 পৰা 1060 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে আৰু তেওঁ যিখিনি তেওঁৰ দেউতাক বা হৰ্ষপালাই হেৰুৱাইছিলে ৰাজ্য আমি পাইছোৱে যে জটা বৰ্মনে আক্ৰমণ কৰিছিলে বা ৰজা বিক্ৰমাদিত্য ষষ্ঠই আক্ৰমণ কৰিছিলে তাৰ পাছতেই পাল বংশৰ ৰাজ্য সীমিত হৈছিলে যিখিনি মানে তেওঁলোকৰ কমি গৈছিলে এই ধৰ্মপালাই পুনৰ সেইখিনি উদ্ধাৰ কৰিছিলে মানে তেওঁ এজন বহুত শক্তিশালী ৰজা আছিলে ধৰ্মপালাৰ কামৰূপ ৰাজ্যৰ ৰাজধানী আছিলে হৰুপেশ্বৰ দুৰ্য কামৰূপ নগৰ কমতাপুৰ এতিয়ালৈকে পালো পাল বংশৰ প্ৰথম ৰাজধানী আছিলে হৰুপেশ্বৰ তাৰ পাছত ৰজা ৰত্নপালে সেই ৰাজধানী দুৰ্যলৈ লৈ গৈছিল আৰু শেষত ধৰ্মপাল নামৰ যিজন শাসকে শাসন কৰিছিলে সেই সময়ত দুৰ্যৰ পৰা ৰাজধানী কামৰূপ নগৰলৈ লৈ আহিছিলে এওঁ গোটেই বংশটোৰ আটাইতকৈ শক্তিশালী বা মোষ্ট পাৱাৰফুল ৰজা আছিলে বুলি ক'ব পৰা হয় নেক্সট কুৱেশ্যন শিলালিপিসমূহত উপলব্ধ ৰাজত্বকালৰ বছৰসমূহৰ ওপৰত ভিত্তি কৰি ধৰ্মপালৰ অনুদানৰ শুদ্ধ কালক্ৰম কি মানে ইয়াত এইটো সুধিছে যে ধৰ্মপালে জাৰি কৰা অনুদানসমূহ কোনটো প্ৰথমতে কৰিছিলে তাৰ পাছত ক্ৰমে কোনটো কৰিছিলে সেইটো কথা সুধিছে তেওঁৰ কেইবাটাও অনুদান আছিলে সেইকেইটা হৈছে পুষ্কবৰ্ধা ৰেকৰ্ড খনামুখ কপাৰ প্লেট আৰু শুভাংগ পতাকা ঠিক আছে এতিয়া আমাক সুধিছে যে সেইকেইটাৰ কোনটো আগত আছিলে বা কোনটো পাছত আছিলে সেইটো কালক্ৰমটো হৈছে খনামুখ কপাৰ প্লেটখন তেওঁ প্ৰথমতে লিখিছিলে তাৰ পাছত হৈছে পুষ্কবৰ্ধা ৰেকৰ্ড আৰু শেষৰখন হৈছে শুভাংগ পতাকা তো মনত ৰাখিব ধৰ্মপালে তিনিখন কপাৰ প্লেটৰ অনুদান জাৰি কৰিছিলে সেইখন হৈছে পুষ্কবৰ্ধা খনামুখ আৰু শুভাংগ পতাকা ফাৰ্ষ্ট খনামুখ পুষ্কবৰ্ধা আৰু থাৰ্ড হৈছে শুভাংগ পতাকা আৰু সকলোতকৈ ইম্পৰ্টেণ্টটো হৈছে তেওঁ ৰাজধানী জয়ৰ পৰা কামৰূপলৈ স্থানান্তৰিত কৰিছিলে নেক্সট কুৱেশ্যন জয়পালা কোনটো বংশৰ শেষৰ ৰজা আছিলে বংগৰ পাল বংশৰ কাবুল আৰু পঞ্জাব হিন্দ শাহী বংশৰ কামৰূপৰ পাল বংশৰ কামৰূপৰ বৰ্মন বংশৰ জয়পালা কামৰূপৰ পাল বংশৰ শেষৰ ৰজা আছিলে এইটো মনত ৰাখিব দেই এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পাল বংশৰ শেষৰ ৰজা কোন আছিলে জয়পালা প্ৰথম ৰজা কোন আছিলে ব্ৰহ্মপাল আৰু শেষৰ ৰজা হৈছে জয়পাল তেওঁৰ সময়ত বা জয়পালাই যেতিয়া শাসন কৰি আছিলে সেই সময়ত কি হৈছিলে বেংগলৰ ৰজা ৰামপালৰ সেনাপতি মায়ানাই আক্ৰমণ কৰি পূৰ্ণবৰ্ধন দখল কৰে যিখন পূৰ্ণবৰ্ধন নামৰ জেগা আছিলে সেই জেগাখিনি দখল কৰে কোনে ৰামপালৰ এজন সেনাপতি আছিলে যাৰ নাম আছিলে মায়ানা যেতিয়া সেই পূৰ্ণবৰ্ধন অঞ্চলটো দখল কৰাৰ পাছত কি হয় তেওঁ নিজে ৰজা হৈ নাথাকিলে পৰি ৰজা হিচাপে তাত ত্যাংদেৱা নামৰ এজন লোকক ৰাখিলে যে তুমি সেইখিনিত শাসন কৰি থাকা মানে তেওঁ নিজে শাসন কৰা নাছিলে সেই ত্যাংদেৱা নামৰ লোকজনক শাসন কৰিবলৈ দিছিলে কিন্তু তেওঁ কি কৰিলে যে তেওঁ অলপ দিন শাসন কৰাৰ পিছত তেওঁক স্বতন্ত্ৰ ঘোষণা কৰিলে যে মই নিজে স্বতন্ত্ৰ আৰু স্বতন্ত্ৰ কাৰণে মানে মই আৰু ইয়াত কোনো অন্যৰ কথা নাহে তেনেকৈ ঘোষণা কৰিলে তেতিয়া কি কৰিলে ৰামপালে পুনৰ অন্য এজন লোকক পঠিয়ালে আৰু যাৰ নাম আছিলে বৈদ্যদেৱ আৰু বৈদ্যদেৱ আহি ত্যাংদেৱাক হত্যা কৰাৰ পাছত এই যিখিনি জয়পালাই শাসন কৰি আছিলে প্ৰথমটো পূৰ্ণবৰ্ধন অংশটোহে লৈছিলে পাছত জয়পালাই শাসন কৰি থকা বাকী অংশখিনিও সেই বংগৰ পাল বংশৰ ৰজাসকলে শাসন কৰি লয় মানে তাৰ পাছতে বৈদ্যদেৱে আমাৰ ইয়াত শাসন কৰিছিলে ঠিক আছে মই কুৱেশ্যনটো ৰাখিছোঁ জয়পালৰ ৰাজত্বকালত বংগৰ পাল ৰজা ৰামপালে কামৰূপৰ কিছু অংশ আক্ৰমণ কৰি জয় কৰে বিজয়ী ভূখণ্ডৰ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিলে বৈদ্যদেৱ কুমাৰপাল টিংগদেৱা আৰু পৃথু বংগৰ পাল বংশৰ ৰজা ৰামপালে টিংগদেৱাক ৰাজ্যপাল হিচাপে নিযুক্তি দিছিলে কিন্তু তেওঁ স্বতন্ত্ৰ ঘোষণা কৰাৰ কাৰণে পাছত কাক পঠিয়ালে বৈদ্যদেৱক পঠিয়ালে আৰু বৈদ্যদেৱে যিখিনি বাকী আছিলে সেই বাকী থকা অংশখিনিও তেওঁৰ পৰা লৈ লয় চালুক্য ৰজাৰ গ্ৰন্থ বিলহানানাৰ বিক্ৰমদেৱ চৰিত্ৰৰ গৌৰ আৰু কামৰূপৰ ৰজাৰ পৰাজয়ৰ কথা উল্লেখ আছে এই গ্ৰন্থত উল্লেখ কৰা কামৰূপৰ ৰজা কোনজন শাসকৰ লগত চিনাকি কৰা হৈছে ধৰ্মপালা ইন্দ্ৰপালা জয়পালা আৰু গোপালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়পাল ঠিক আছে আজি আমি কি চালোঁ এবাৰ আকৌ চাই লওঁ কামৰূপত পাল বংশৰ ৰজাসকলে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে 990 পৰা 1138 লৈকে যদি আপোনালোকৰ আনচাৰত 900 পৰা 1100 এডিলৈকে থাকে আপোনালোকে তেনেকৈ লিখিব পাৰিব প্ৰকৃততে 990 পৰা 1138 লৈকে তেওঁলোকে শাসন কৰিছিলে পাল বংশত 8জন ৰজাই শাসন কৰিছিলে সেইকেইজন হৈছে ব্ৰহ্মপাল ৰত্নপাল ইন্দ্ৰপাল জোৰাপাল বা গোপাল হৰ্ষপাল ধৰ্মপাল জয়াপাল পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে ব্ৰহ্মপাল
তেওঁ গাঁৱৰ ৰাইজে নিৰ্বাচন কৰিছিলে অৱস্থাত পাল বংশৰ ৰাজধানী আছিলে হৰুপেশ্বৰ তাৰ পাছত ৰজা হৈছিলে ৰত্নপাল তেওঁ ৰত্নৰ দৰে উজ্জ্বল আছিল আৰু তেওঁ শাসন ব্যৱস্থা বহুত ন্যায়িকৈ চলাইছিলে তেওঁ ৰাজধানী হৰুপেশ্বৰৰ পৰা দুৰ্জয়লৈ লৈ গৈছিলে আৰু তাৰ চাৰিওফালে শ্ৰী দুৰ্জয় নাম দি এটা দুৰ্গ নিৰ্মাণ কৰাইছিলে তেওঁ কেইবাটাও তামৰ প্লেট ইনস্ক্ৰিপশ্যন পোৱা গৈছে সেইকেইটাৰ ভিতৰত অন্যতম হৈছে বৰগাঁও তামৰ ফলক ইয়াত শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰা হৈছে তাৰ পাছত নেক্সটখন হৈছে শুৱালকুছি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু হৈছে চুৰাতবাৰী ইনস্ক্ৰিপশ্যন তেওঁ গৰুড়ৰ ৰজা ৰাজ্যপালৰ লগত যুদ্ধ কৰি তেওঁক যুদ্ধত হৰুৱাই পৰমেশ্বৰ পৰমব্ৰহ্ম মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিলে তাৰ পাছৰ অন্যতম ৰজা হৈছে ইন্দ্ৰপাল পালে দুটা কপাৰ প্লেট ইনস্ক্ৰিপশ্যন জাৰি কৰিছিলে সেইকেইটা হৈছে গুৱাহাটী আৰু গুৱাকচীটো নলবাৰীত আছে তেওঁ ৰাজকোট বংশৰ ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাইছিলে সেই বংশৰ এজন অন্যতম ৰজা হৈছে গৌপালাই তেওঁ এখন ইনস্ক্ৰিপশ্যন জাৰি কৰিছিলে যিখনৰ নাম হৈছিলে গষ্টল গান আৰু সেই গষ্টল গানতেই তেওঁলোকৰ পাল বংশৰ ৰজাসকলৰ বিষয়ে উল্লেখ কৰা হৈছে গৌপালাৰ এজন পুত্ৰ হৈছে হৰ্ষপালা এজন পণ্ডিত আৰু কবি আছিল যদিও তেওঁৰ সময়ত কামৰূপৰ ৰাজ্যৰ সীমা সীমিত হৈছিলে কাৰণ সেই সময়ত বেংগলৰ বৰ্মন বংশৰ ৰজা জটা বৰ্মন আৰু চালুক্যৰ ৰজা বিক্ৰমাদিত্য হস্তাই আক্ৰমণ কৰিছিলে ফলত তেওঁ যিখিনি আছিলে সেই এৰিয়াখিনি অকণমান সংকুচিত হৈছিলে তাৰ পাছৰ নেক্সট ৰজা হৈছিলে ধৰ্মপালে যিখিনি তেওঁৰ দেউতাকৰ দিনত সংকুচিত হৈছিলে সেই জেগাখিনি পুনৰ উদ্ধাৰ কৰিছিলে আৰু তেওঁৰ ৰাজধানী দুৰ্জয়ৰ পৰা কামৰূপলৈ স্থানান্তৰিত কৰিছিলে তেওঁৰ কেইটামান ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন হৈছে পুষ্কাবৰ্ধা খনামুখ আৰু শুভাংগ পতাকা বংশৰ শেষৰজন ৰজা হৈছে জয়পালা আৰু জয়পালাৰ পাছতে বৈদ্যদেৱে আমাৰ কামৰূপত শাসনভাৰ গ্ৰহণ কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে